এটা গামোচা আমাৰ স্বাভিমান আমাৰ অসমীয়াৰ এটা চিনাকি তাক লৈ এটা বিতৰ্ক চলিছে সেই সন্দৰ্ভত কি মন্তব্য কৰিব যি আমাৰ শিপিনীসকলে যি তাঁতত বোৱা গামোচাৰ যি মৰ্যাদা সেই পৃথিৱীতেই নাই গতিকে এনেকুৱা ধৰণৰ বিতৰ্কৰ মাজত মই সোমাব নোখোজোঁ যিসকল আমাতকৈ মোতকৈ বয়সত ডাঙৰ আৰু জ্ঞানী গুণী ব্যক্তিসকলে এই কথা নিজে বিচাৰ কৰিব বুলি আশা কৰিছোঁ কাৰণ তেওঁলোকৰ বিচাৰৰ ওপৰত মই নগণ্য মাত্ৰ কিন্তু মোৰ স্বাভিমান আছে নিজৰ গামোচাখনৰ ওপৰত মই মোৰ গামোচাখনৰ চানেকি মই তাঁতৰ শালৰ পৰা একেবাৰে বিশ্বৰ দৰবাৰলৈ যাবলৈ আমাৰ যিখন তাঁতত বোৱা গামোচা সেইটো মই সদায় বিচাৰোঁ আৰু শ্ৰদ্ধা কৰোঁ যিহেতু বিহু সমাগত আপোনাৰ মুখৰ পৰা যদি বিহু এভাগে ফুৰিব পাৰোঁ বিহুলৈ বেছিদিন নাই আৰু নাহৰ ফুল ফুলিবৰ বতৰ সমনীয়া কপৌ ফুল ফুলি বৰৈ বতৰ আজা ল'ৰা বুঢ়া জীয়াৰী ৰঙতে ঐ বলিয়া ঐ উজুতিত ভাঙি যাওঁ যত দেহা ধনশিৰি নৈ শীতলা দেহা তুমি প্ৰাণৰ পুতলা দেহা কি যাদু ঐ কৰিলা মোক মুখে দেহা ডলাত ঘূৰিল বগৰী দেহা অবা জানো লগৰী দেহা কিবা জানো মৰমৰ মাতে খুন্দি মৰো আমাৰ জীৱন কি কৰো মাতে খুন্দি মৰো আমাৰ জীৱন কি কৰো দেহা ভাবিনো জ্বলা কলা হলো অনুভৱ আৰু কি ক'ম অনুভৱ আৰু সকলোৰে যেনেকুৱা মনত ঢৌকি বাথৌ মন ময়ো তেনেকুৱাকৈ সমভাৱী হৈছোঁ আৰু নিজেই ভাবিছোঁ যে মই ইয়াৰ পৰা যদি ছাত্ৰী হৈ ওলাই গ'লোহেঁতেন কি কৰিলোহেঁতেন সেইখিনি কথা মই বহু দেৰিৰ পৰা ভাবি আছোঁ আৰু যে এই সাত্ত্বিক অনুষ্ঠানটোৰ প্ৰতি মোৰ সহৃদয় এটা আছে আৰু আগলৈকো যাতে এই বিদ্যালয়ে জয় জয় ময় কৰে ল'ৰা ছোৱালীহঁতৰ মংগল অঞ্চলবাসীয়ে ইমান সুন্দৰকৈ এখন এই লক্ষীনাথ বেজবৰুৱা যিখন মহাবিদ্যালয় পাইছে সেইটোৱে তেওঁলোকৰ বাবে মানুহ গঢ়াৰ বাবে এই অঞ্চলৰ সকলোকে মানে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে একেবাৰে জাকত জিলিকা অসম তথা ভাৰতবৰ্ষৰ এই ল'ৰা ছোৱালীবিলাকে যাতে সুনাম অৰ্জন কৰিব পাৰে সেইটোৱে মোৰ কাৰণে সৌভাগ্যৱতী বুলি ভাবিম মই আজি এই অনুষ্ঠানত উপস্থিত হৈ সঁচাকৈ নিজেই গৰ্ব অনুভৱ কৰিছোঁ আৰু বিশেষকৈ ছাৰ বাইদেউসকলৰ যি অৰিহণা সেইখিনি মই ভাল পাইছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ